মানুহে কেনেকৈ খাইছে, কি নাই খোৱা, কোন ধনী আছিল, খেতি কেনেকুৱা হৈছিল, ইয়াত জীৱ জন্তু কেনেকুৱা আছিল, মানুহবোৰৰ ড্ৰেছ কেনেকুৱা আছিল, ঘৰ কেনেকুৱা আছিল, আমাৰ আহোম বুৰঞ্জীত একো পাবলৈ নাই। কিন্তু সেইটো মুছলমানসকলৰ ইতিহাসবিদৰ এটাই ভাল লাগে, তেওঁলোকে গোটেই তথ্য চন সহকাৰে চব লিখি গৈছিলে। তেওঁলোকে তেতিয়া লিখি গৈছিল যে এজোপা কমলাত এটা কমলাত কিমান ৰস ওলায়। তেতিয়া সেই সময়ত অসমীয়াসকলে কি ড্ৰেছ পিন্ধিছিল, কি খাইছিল, গোটেইখিনি চিহাবুদ্দিন চালিছে লিখি থৈ গৈছে। যেতিয়া আমাৰ আহোম ৰজাৰ মই দুখেৰে কওঁ, কিন্তু আমাৰ ৰজাঘৰীয়া বুৰঞ্জীত সাধাৰণ মানুহৰ কথা লিখা নাছিল। এতিয়া যিবোৰ বুৰঞ্জী বা আমি যিবোৰ চৰ্চা কৰিছোঁ, সাধাৰণ মানুহৰ কথা চৰ্চা কৰিছোঁ। সাধাৰণ মানুহে কেনেকৈ খাইছিল, কেনেকৈ পিন্ধিছিল, এই চিহাবুদ্দিন চালিছে তেতিয়া লিখিছিল। সেই সময়ত যি এখন মুছলমান আছিল অসমত, তুৰ্কৰ পৰা আগত বন্দী যুদ্ধ, তেওঁলোকে কিন্তু এই মুছলমানসকলৰ এগেইনষ্টে যুদ্ধ কৰিছিল, মিৰ জুমলাৰ এগেইনষ্টে। এইটো ডাঙৰ কথা, আপোনালোকে যুক্তি দিব পাৰিব। যিসকল মুছলমানৰ এগেইনষ্টে আপোনালোকে কৈ থাকে অসমত যে মুছলমানে সেই চিহাবুদ্দিন চালিছে অসমৰ হকফুল আছিল, তেওঁ নিজে লিখি থৈ গৈছে যে সেই সময়ত মুছলমানসকলে এওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। গতিকে অসমীয়া জাতি এনেকৈ গঠন হৈছিল। মই ইমানকে ক'লোঁ, আজি বহুত সময় হৈছে। অসমীয়া জাতি মহাজাতি গঠনৰ আৰু ক'ব লগা আছিল বহুত, গতিকে ক'ব লগা নাই। সেইকাৰণে কৈ মই সামৰণি মাৰিলোঁ।